ঘৰটো লৰি ৰাখিব এই ওপৰত বান্ধি দিম ৰ এটা মই আপোনাক এটা বস্তু শিকাই দি যাওঁ হা সদায় কিন্তু এইটো কথা মনত ৰাখিব এইটো বাকী মিষ্টেক হ'লেও এইখিনি কথা আপুনি মিষ্টেক নকৰিব হা এই চাপ'জ এইখিনি বস্তু আমাৰ উঠা আছে হা উঠা আছে লাইনটো চলি আছে মানে ইয়াৰ পৰা আমি এইখিনিৰ ভিতৰত লাইনটো পাই আছোঁ একদম একেলগে লাইনটো আহি আছে এতিয়া আহি থাকিলেও এই বস্তুটো চাওক এতিয়া বৰ্তমান কিন্তু মিটাৰটো মাৰা নাই মাৰছি না মাৰা নাই এতিয়া আমি যেতিয়া এইটো উঠাই দিম এতিয়া আৰম্ভ হৈ যাব এই চাওক তামাম মাৰি আছে হয় না এতিয়া স্পীডত হৈছে না মাৰাটো আচ্ছা এইটো আমি অফ কৰি দিলোঁ এটা কমি গ'ল কিহৰ কাৰণে কমি গ'ল গম পাইছে না আকৌ বুজিব নাই তাৰমানে এই ভুলটো বহুত মেলত হৈ আছে এটা বুলি নহয় বহুত মেলত হৈ আছে মানে মেইন চুইচবিলাক উঠা থাকে আৰু বহুত মিস্ত্ৰী আছে এই বস্তুটো নেদে মানে এইটো যে কেপাচিটাৰ যদি লাইনটো দিছোঁ লাইনটো দিলে এই কেপাচিটাৰৰ লাইনটো কাটাৰ কাৰণে আমি ইয়াতে এইটো আইচলেটাৰ দিছোঁ এইটো ইউজ কৰিছোঁ মানে ইয়াৰ লাইনটো কণ্ট্ৰল কৰাৰ কাৰণে আমি ইয়াতে দিছোঁ এতিয়া আমাৰ লাইনটো যদিও ইয়াৰ পৰা একেলগে আহি আছে এতিয়া ই অফ কৰাৰ লগে লগে ই লাইনটো পোৱা নাই এইটো অফ কৰি থৈ দিছোঁ না ই লাইনটো পোৱা নাই কিন্তু বহুত মেলত এই বস্তুটো নাথাকে আইচলেটাৰটো নাথাকাৰ কাৰণে কি কৰে এই বস্তুটো ডাইৰেক্ট ইয়াতে লাগা থাকে এই লাইনটো পাই থাকে মেইন চুইচটো উঠাই দিয়াৰ লগে লগে লাইনটো পাই যায় এতিয়া লাইনটো পাব এতিয়া মই এতিয়া এইবিলাক চাওক মেচিন কিন্তু চলা নাই কিন্তু আমি এইটো উঠাই দিছোঁ এতিয়া এই লাইন খোৱা আৰম্ভ কৰি দিলে কেনেকৈ মাৰি আছে দেখিছে না হা এতিয়া মানে লাইন খাই আছে মানে আপোনাৰ যদি মেলটো নচলেও তথাপি ইউনিটে উঠি থাকিব আপুনি ইউনিট উঠি থাকিব গতিকে আমি এইটো বস্তুটো চাবি যেতিয়া আমি মেলটো চলাম এই বস্তুটো ওপৰমুখে দিব লাগিব নেকি ওপৰমুখে দিব লাগিব কেতিয়া দিব লাগিব মই আপোনাক সেইটোও কৈ আছোঁ কিন্তু এইখিনি কথা এতিয়া বুজিব লাগে মানে লাইনটো কণ্ট্ৰল কৰিব পাৰি মেইন চুইচ যদি উঠা থাকে আমি এইটো ফেলে থৈ দিলে এতিয়া আমাৰ ইউনিট নাহে একদম বন্ধ হৈ গ'ল দেখিছে না মিটাৰ মাৰছে না মাৰা নাই একদম টোটেলি বন্ধ মানে আপোনাৰ এতিয়া ইউনিট নাহে কিন্তু এনেকৈ বিল বহুতৰো বেছি আহে বহুত মিলত এনেকুৱা চলি থকা অৱস্থাত এইটো ওপৰমুখে দিব লাগিব তেতিয়া বিলটো কম হ'ব এইটো যেতিয়া আপুনি চলাব এইটো কেনেকৈ ইউজ কৰিব লাগিব এক কেপাচিটাৰটো ব্যৱহাৰ কৰাৰ নিয়মটো চাব আপুনি মেইন চুইচটো উঠাই ল'লা হয়নে উঠাই থাকিল চাব দিনটো উঠাই থাকে কিন্তু এক অফ ৰাখিব লাগিব এক অফ ৰাখিব আচ্ছা সেইটো হ'ল কিন্তু এক কেতিয়া উঠাব আপুনি ষ্টাৰ্ট কৰিব লাগিব ফাৰ্ষ্ট চাবি এবাৰ চাব এতিয়া মই মেইন চুইচটো একবাৰ অফ কৰি লৈছোঁ আপোনাক মই দেখাৰ কাৰণে হা মই আপোনাক এইটো অফ কৰি দিলোঁ কিন্তু এইটো ষ্টাৰ্ট কৰোঁতে এনে বছৰত ধৰিব এনে বছৰত ধৰি পেলাই মাৰি দিলে মাৰিলে 2-1 ছেকেণ্ড ৰাখি দিব এই তাতে এম্পিয়াৰৰ কাটা যি আছে এম্পিয়াৰৰ কাটা যেতিয়া মই এফালে মাৰি দিম এম্পিয়াৰৰ কাটা পূৰা 60 মানলৈকে উঠি যাব সেই কাটাটো নেক্সট আকৌ অট'মেটিক যেতিয়া জিৰ'ত আহিব মানে আপুনি এফালে লাইনটো ট্ৰান্সফাৰ কৰিব পৰা হৈছে এফালে এক টানত লৈ আহিব এক টানত কিন্তু ড্ৰপ নহয় বহুতে ষ্টাৰ্ট কৰি কেনেকৈ এনেকৈ মাৰছি মাৰি পেলাই এনে বছৰ পাছত আৰু এনেকৈ টান মাৰে মানে মাজতে অলপ ষ্টপ হয় ৰৈ যায় ইয়াতে মাজত যেতিয়া ৰৈ যাব এটা এটা কাটা আছে সেই কাটাটো আমি ইফালে দিয়াৰ লগে লগে কাটাটো ডাঙাই গা যদি এটা আমি শ্ল' কৰি যাওঁ সেই কাটাটো পৰি যায় পৰাৰ লগে লগে যদি ঘাটত পৰে তাৰপিছতো যদি টান মাৰে কাটাটো ভাঙি যায় এইটো মানে এফালে আমি টান দিয়াৰ লগে লগে হেৰি কৰিব লাগিব এতিয়া কাটাটো উঠি গ'ল সেই কাটাটো তলত নপৰান্তে ই পাৰ হৈ আহিব লাগিব সেইকাৰণে এক টানত লৈ আহিব লাগিব আপোনাৰ এইটো দূৰত যেতিয়া টান মাৰিব তলত যিবিলাক ফিংগাৰ আছে প্ৰত্যেকটা ফিংগাৰ এটা হেৰিত অকস্মাত লাগি যাব আৰু যদি চুলভ টান মাৰে এই কোনোবাটোত আগা পিছাইকে লাগি ফিংগাৰবিলাক বেয়া হয় ষ্টাৰ্টাৰটো বেয়া বেছি দিন লাষ্টিং নকৰে গম পাইছে না এইটো হ'ল নিয়ম এতিয়া আপুনি ষ্টাৰ্ট কৰক ষ্টাৰ্ট কৰি পেলাই এইটো এতিয়াতো আপোনাৰ অটো নহয় না এতিয়া আপোনাৰ কইলটো বেয়া গতিকে ইয়াক বান্ধি যাব লাগিব এতিয়া কইলটো চেঞ্জ কৰিব এইটো বান্ধিব নালাগে এতিয়া আপুনি এনেকৈ আনি পেলাই বান্ধি পেলাই বান্ধি চান্ধি লৈ ধুনীয়াকৈ এইটো উঠি দিব এইটো যেতিয়া উঠি দিব তেতিয়াহে আপোনাৰ
এতে লাইনৰ হেৰিটো কৰি দিবি কণ্ট্ৰলটো কৰিব বুজি পাইছে না এইটো বস্তু কিন্তু আমি মনত ৰাখিব যে যাতে ই মেইন চুইচ উঠা থাকিলেও যাতে ই উঠা নাথাকে মেইন চুইচ যদি আপোনাৰ লাইনটো পায়ো আছে কিন্তু ই এক অফ ৰাখিব অলপ খেলা হ'ব লাগিব তলত পেলেচ হ'ব আৰু ষ্টাৰ্ট বন্ধ কৰাৰ লগে লগে আপুনি এইটো টান মাৰি থৈ যাব শেষ এইটো বন্ধ কৰিলে এইটো টান মাৰি দিলা আৰু ষ্টাৰ্ট কৰা হৈ যাওক তাৰপিছত এক উঠি দিব তেতিয়াহে পি এফটো কাম কৰিব আপনি এটা স্টার্ট করো জিওটা দিয়া আপনার তো আজির পর আমার কাম শেষ বুঝতে কথা কিন্তু আপনার মই বুঝে দিতে আসুন সেনেকে আপনি বস্তুবিলাক চলে দিন এইটো আৰম্ভ হ'ল এটা আমার আরম্ভ হয়ে গেল এতিয়া এইটো হেৰি কৰিব লাগে স্টার্ট করো রাম বিসমিল্লাহ স্টার্ট করো সেকেন্ড আপনার রাখতে লাগবে কাটাটুক খেয়াল করবো আচ্ছা আর ভয় মারা করলে মারা মারা এইটো চাব এটা আৰু এটা বস্তু আছে আমি গাড়ী কেইটা চলাইছিলোঁ ই টামান মাৰি আছে তাৰমানে ইউনিটটো বেছি হ'ব কেছটো গম পাইছেনে আমি তেতিয়া যিটো লাইনটো বন্ধ কৰা আছিল ৰ'ব আপুনি লাইনটো বন্ধ কৰা থাকাত আমি মেচিন মটৰ চলা নাই মেইনটো উঠাই দিছোঁ সেইটো উঠাই দিছোঁ টামান ইউনিট খাই আছোঁ লাইনটো টামান মাৰি আছোঁ এতিয়া আমি সেইটো অফ কৰি পেলাই দিছোঁ সেইটো চলাই দিছোঁ এতিয়া আকৌ ইউনিটটো পূৰা মাৰি আছোঁ গতিকে এতিয়া আমি লাইনটো কেনেকৈ কণ্ট্ৰল হ'ব সেইটো উঠাই যাওঁ কমি যাওঁ লাইনটো কণ্ট্ৰল কৰি দিলে এতিয়া ইউনিটটো কিমান